নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ মাজলৈ মই অনিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে দিব জ্যোতিষশাস্ত্ৰৰ বহুতো বিধান। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। আজি আমাৰ অনুষ্ঠানৰ আৰম্ভণি ৰাশিফললৈ যোৱাৰ পূৰ্বে গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে কৰি লওঁ। হয়, নিশ্চয়। আজি গ্ৰহগতি সময় এনেধৰণৰ, আজি ৰবি আৰু বুধ মেঘ ৰাশিত বহি আছে, কেতু বহি আছে কন্যা ৰাশিত, লগত চন্দ্ৰ বহি আছে। আজি বৃহস্পতি বৃষ ৰাশিত বহি আছে আৰু মংগল কৰ্কট ৰাশিত বহি আছে। আজিৰ দিনটোত শনি শুক্ৰ আৰু ৰাহু মীন ৰাশিত বহি আছে। আজি তিথি শুক্লা দ্বাদশী বজ্ৰযোগ, কন্যা ৰাশি শুদ্ৰবৰ্ণ হস্তা নক্ষত্ৰ, দেৱগণ যাত্ৰা নাই। আজিৰ দিনটোত পাপযোগ দুখ আছে, শুভকৰ্ম গৰ্ভাধান, আৰোগ্য স্নান, হাল যাত্ৰা, গুটি সঁচা, গুটি সিঁচা মানে আৰু ক্ৰয় বিক্ৰয় ঔষধকৰণ আদি। আজিৰ দিনটোত পুৰৈ শাক খোৱা নিষেধ। এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেঘ ৰাশিৰ ফলাফল, চ'ৰ্চ এণ্ড নাইট অফ চ'ৰ্চ। এই দুখন টেৰট কাৰ্ড মতে যিসকলৰ এৰিছ তেখেতসকলৰ দূৰ যাত্ৰা নকৰাই ভাল হ'ব। আজি যিকোনো নতুন কাম কাজত উৎসাহ আহিব। ব্যৱসায় বাণিজ্যত উন্নতি আৰু বৃদ্ধিৰ যুগ। বিদ্যাত কিন্তু বাধা আছে, গতিকে বিদ্যাৰ্থীসকলে আজিৰ দিনটোত নীল সৰস্বতীৰ আৰাধনা কৰক। সৰস্বতীৰ মন্ত্ৰ মাতক, ভাল হ'ব। পাৰ্পল কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। এতিয়া বৃষ ৰাশি টৰাছ, চ'ৰ্চ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি হাত ভৰিৰ বিষ বেদনা অনুভৱ কৰিব পাৰে। তেজৰ বেমাৰ আজাৰ হ'লে অলপ উদ্বেগ অশান্তি থাকিব। আজি সন্তানৰ শুভ। ব্যৱসায় বাণিজ্যত কিছু বাধা আছে, প্ৰেমত সন্দেহ থাকিব। অৱশ্যে আজি আবেলি পৰত তেজৰ বেমাৰ আজাৰৰ পৰা কিছু উপশমৰ যোগো দেখুৱাই আছে। আজি পাৰিলে এটা তামৰ খাৰু পিন্ধক, ভাল হ'ব। ৰেড কালাৰ, ব্ৰাউন কালাৰ লাকি কালাৰ, আনলাকি কালাৰ হ'ব গ্ৰে। মিথুন ৰাশি জেমিনি, পেণ্টাকলছ এণ্ড চ'ৰ্চ। এই দুখন কাৰ্ড মতে আজি মানসিক অৱস্থা ঠিকে থাকিব। চলা ফুৰাত সাৱধানতা অৱলম্বন কৰক। ব্যৱসায় বাণিজ্যত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আজিৰ লাকি কালাৰ হ'ব য়েলো, আনলাকি কালাৰ হ'ব হোৱাইট। কৰ্কট ৰাশি কেঞ্চাৰ, চ'ৰ্চ এণ্ড নাইট অফ ওৱান্স। এই দুখন কাৰ্ড মতে আজি সন্তানৰ বিয়া-বাৰুৰ যুগ, ঘৰুৱা দিশত শুভ ফল। আজি ভ্ৰমণ কৰিব পাৰে। ব্যৱসায় বাণিজ্যত উন্নতি আৰু বৃদ্ধিৰ যুগ। শৰীৰৰ প্ৰতি যত্ন লওক। আজি প্ৰেমত আনন্দ লাভ। দিনটোত মেৰুণ কালাৰ লাকি, পিংক কালাৰ আনলাকি। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি লওঁ। হয়, পত্ৰখনত এগৰাকীয়ে লিখিছে যে ঘৰখনত বহুত বেছি যদি অপায় অমংগল হয় তেতিয়াহ'লে কি কৰিব লাগে, আপোনাৰ পৰা কিছু প্ৰতিকাৰ বিচাৰিছে। আচলতে যদি ঘৰখনত বাস্তু দোষ আছে, বাস্তুমতে আপুনি ঘৰখন বনোৱা নাই, তেতিয়াও কিন্তু ঘৰখনত অপায় অমংগল অশান্তি থাকিব পাৰে। নতুবা যদি গাৰ্জিয়ানৰ ঘৰখনৰ গৰাকীৰ বিভিন্ন ধৰণৰ গ্ৰহদোষ যদি আছে তেতিয়াও কিন্তু অপায় অমংগল লাগি থাকিব পাৰে। আপোনাৰ ঘৰত যদি নানান অমংগলে দেখা দিয়ে তেন্তে এটা শুভ দিন চাই কেঁচা হালধি আৰু গংগাজল মিহলাই আপোনাৰ ঘৰখনৰ দুফালে স্বস্তিক চিন আৰ্ট কৰক। তেতিয়াহে কুপ্ৰভাৱৰ পৰা আপুনি মুক্তি পাব। আৰু সদায় স্বস্তিক চিনটোক ধূপ চাকি জ্বলাই পূজা কৰিব। আৰু প্ৰায় আপুনি নিমখেৰে ঘৰ মুচিব। তেতিয়া ঘৰখনৰ পৰা নিগেটিভ এনাৰ্জি লাহে লাহে ওলাই যাব, দূৰ হ'ব। নিমখত এনে এটা শক্তি আছে, সাগৰৰ পানীৰ পৰা নিমখ হয়। আৰু সাগৰৰ পানীত কিন্তু সূৰ্যৰ পোহৰটো কিন্তু সাংঘাতিক ধৰণৰ বিকিৰণটো সূৰ্যৰ সাংঘাতিক ধৰণৰ পৰে। গতিকে তাৰ পৰা যেতিয়া নিমখ হয়, নিমখতো কিন্তু সূৰ্যদেৱৰ এটা পাৱাৰ থাকে। কিন্তু যদি ক'লা নিমখ হয়, ক'লা নিমখেৰে মুচিব পাৰে আৰু ভাল। গতিকে তেনেকুৱা কৰি চাওকচোন, নিশ্চয় ফল দিব। ধন্যবাদ। হয় দাদা, এই মুহূৰ্তত এটা কথা জানিব বিচাৰিম। হয়, যিহেতু বহু লোকৰ মুখে মুখে প্ৰচলিত আছে যে আমি যেতিয়া মূৰ ফণিয়াওঁ, হাতৰ পৰা যদি ফণিখন সৰি পৰে, সেই বিষয়ে বহু লোকে কয় যে সেয়া অশুভ। আপুনি কি ক'ব এই বিষয়ে? এটা ভাল কুৱেশ্যন হয় এইটো। আচলতে মূৰ ফণিয়ালে যদি হঠাৎ সৰি পৰে, আপোনাৰ ইচ্ছাকৃত হ'ব নালাগে, হঠাৎ সৰি পৰে যদি, তেতিয়া কিন্তু ঘৰত আলহীৰ আগমন হয়। তেতিয়া আনন্দৰে কথা, আলহী আহিলে সকলোৰে মনত এটা আনন্দ থাকে দিয়ক। গতিকে তেনেকুৱাকৈ শাস্ত্ৰমতে কোৱা হৈছে। ইয়াৰ বাহিৰে মূৰটো ফলিয়াৰ পাছত, মানে মূৰ ফলিয়াৰ পাছত ফণিখন যদি আপুনি সেইদিনাখন বহুত বটলি চিলাই হৈছে, মানে বহুত ধুমুহা আহি আছে, যদি চোতালত কাঠৰ পীৰাত সেইখন ফণি ৰাখি থয়, তেতিয়া কিন্তু ধুমুহা শান্ত হয় বুলি কোৱা হৈছে। হয়, ধন্যবাদ। আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া ওৱান্স এণ্ড পেজ অফ ওৱান্স। এই দুখন কাৰ্ড মতে আজি সন্তানৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰখা উচিত হ'ব। চাকৰিয়ালসকলৰ বাবে শুভ ফল। ব্যৱসায় বাণিজ্যত মধ্যম ফল। ঘৰুৱা দিশত শান্তি বজাই থাকিব। প্ৰেমত সাৱধান হওক।
আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলে পুৱা ভাগতে দিন দুখীয়াক ফল মূল দক্ষিণাৰ সৈতে দান কৰক, ভাল হ'ব। গল্ডেন কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। ওৱান্স এণ্ড চ'লছ, কন্যা ৰাশি। আজি পুৰণি ৰোগে উপশম হোৱাৰ সম্ভাৱনা, দূৰ ভ্ৰমণত আঘাতপ্ৰাপ্তিৰ সম্ভাৱনা, ওচৰ চুবুৰীয়াৰ লগত আজি মতবিৰোধ হ'ব পাৰে, শৰীৰ মধ্যম, প্ৰেমত শুভ ফল। চিলভাৰ কালাৰ লাকি, গ্ৰে কালাৰ আনলাকি। এতিয়া আহিছোঁ তুলা ৰাশিলৈ, চ'ৰ্টছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি দেখাত এলাহ ভাৱ থাকিব, আজি নতুন কৰ্মত হাত নিদিয়াই ভাল হ'ব। ব্যৱসায় বাণিজ্যত কিছু সমস্যাৰ যুগ দেখা যায়, গতিকে সাৱধান হওক। আজি বিয়া বাৰু যোগাযোগত শুভ ফল, প্ৰেমত কষ্ট আছে, বিদ্যাত বাধা। তুলা ৰাশিৰ জাতক জাতিকাসকলে বিজনেছৰ ক্ষেত্ৰত যদি ভাল ফল পাব খুজিছে, আজিৰ দিনটোত দক্ষিণাৱৰ্ত শংখ নিজৰ ঘৰখনত লক্ষ্মী দেৱীৰ ওচৰত ৰাখক আৰু পূজা পাতল দিয়ক, ভাল হ'ব। হোৱাইট কালাৰ লাকি, ৰেড কালাৰ আনলাকি। বৃশ্চিক ৰাশি স্কৰ্পিঅ', চ'ৰ্টছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে দুৰ্ঘটনা, ৰক্তপাত আদিৰ কাৰকতা। ব্যৱসায় বাণিজ্যত নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব, স্বাস্থ্য শুভ। বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়, প্ৰেমত উৎসাহ থাকিব। পিংক কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। হয় দাদা, আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজিৰ বিষয়টো হৈছে আজি 9 তাৰিখ, গতিকে আজিৰ বিষয়টো হৈছে ক্ৰিষ্টেল ট্ৰী। এয়া হ'ল ক্ৰিষ্টেল ট্ৰী। বাস্তুশাস্ত্ৰ মতে ক্ৰিষ্টেল ট্ৰী যদি ঘৰত ৰাখে, ভগৱানৰ বৰদানৰ নিচিনা এটা বস্তু, যিকোনো ফেংচুই দোকানত কিনিব পাব। ক্ৰিষ্টেল বৃক্ষ বিভিন্ন তৰংগ আৰু বিভিন্ন ৰং বিৰঙৰ ৰত্ন আৰু স্ফটিকৰ দ্বাৰা বনোৱা হয়। ফেংচুই মতে এই গছ ঘৰত ৰাখিলে ঘৰত সুখ শান্তি বৃদ্ধি পায়। ক্ৰিষ্টেল ট্ৰী ঘৰত ৰাখিলে ধন সা সম্পত্তি বৃদ্ধি পায়। ইয়াৰ দ্বাৰা মান সন্মান বঢ়াৰ লগতে ব্যক্তিৰ কৰ্মস্থানত উন্নতি প্ৰাপ্তি হয়। ইয়াক ঘৰত ৰাখিলে ঘৰখনত সদায় আনন্দৰ মহলা হৈ থাকে। ল'ৰা ছোৱালীৰ পঢ়া কোঠাত ৰাখিলে শুভ প্ৰভাৱ বৃদ্ধি পায়। বেডৰুমত ৰাখিলে পতি পত্নীৰ মাজত সম্পৰ্ক দৃঢ় হয়। গতিকে আচলতে জ্যোতিষশাস্ত্ৰৰ এটা পাৰ্ট ক্ৰিষ্টেল। গতিকে ক্ৰিষ্টেল ট্ৰী আপুনি ঘৰত আনি বিশেষকৈ শুক্ৰবাৰ দিনা প্ৰতিষ্ঠা কৰক, ফ্ৰাইডেৰ দিনা। আৰু মাজে সময়ে সেই ক্ৰিষ্টেল ট্ৰীক অকণমান ধূপ চাকি দেখুৱাব। মাজে সময়ে নিমখ পানীৰে ধুই ল'ব, এনাৰ্জাইজ হ'ব, তাৰ এনাৰ্জিটো বৃদ্ধি পাব, তেতিয়া নিশ্চয় ফল দিব। ধন্যবাদ। হয়, আমি পৰৱৰ্তী এফালৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া ওৱান্স এণ্ড কিং অফ শ্বৰ্টছ, এই দুখন কাৰ্ড মতে ধনুৰাশিসকলৰ চেৰিটেৰিয়াছ। আজি কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যুগ, পাৰিবাৰিক দিশত কিছু সমস্যাই থাকিব, বিদ্যাত মধ্যম ফল, শত্ৰুৰ পৰা সাৱধান হওক। ধনুৰাশিৰ জাতক জাতিকাসকলে আজি বনদুৰ্গা মন্দিৰ দৰ্শন কৰক, অৰেঞ্জ কালাৰ ইউজ কৰক, গল্ডেন কালাৰ আনলাকি। এতিয়া মকৰ ৰাশি কেপ্ৰিকৰ্ণ, চ'ৰ্টছ এণ্ড দ্য ষ্টাৰ। এই দুখন কাৰ্ড মতে আজি মূৰৰ বিষত আৰু পেটৰ বিষত ভুগিব পাৰে, সাৱধান হওক। আজি অসুখ বিসুখ হ'লে ডাক্তৰৰ পৰামৰ্শ লওক, বিদ্যাত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন হ'ব, পুৰণা বন্ধুৰ লগ পোৱাৰ সম্ভাৱনা। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজি শংখৰ আঙুঠি পিন্ধক, ব্লু কালাৰ হোৱাইট কালাৰ ইউজ কৰক, ব্লেক কালাৰ আনলাকি। কুম্ভ ৰাশি একুৰিয়াছ, চ'ৰ্টছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি ওচৰ চুবুৰীয়াৰ লগত কাজিয়া পেচাল মতবিৰোধ আদি হ'ব পাৰে, সাৱধান হওক। দেহা মনৰ দুৰ্বলতা প্ৰকাশ পাব পাৰে, ব্যৱসায় বাণিজ্যত সফলতা আহিব, আৰ্থিক দিশত ধনপ্ৰাপ্তিৰ যুগ। আজি ক্ৰীম কালাৰটো লাকি, চিলভাৰ কালাৰটো আনলাকি। মীন ৰাশি পেণ্টাকলছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে আজি ঘৰুৱা পৰিৱেশ ভাল বুলি ক'ব নোৱাৰি। আজি পিতৃ মাতৃৰ শাৰীৰিক বৰ এটা ভাল নহয়, সন্তানৰ লগত মতবিৰোধ হ'ব পাৰে, ব্যৱসায় বাণিজ্যত উন্নতি। মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত ঘৰখনত এটা সৰু ফেংচুই মূৰ্তি, সেয়া হ'ল কাছ, এই কাছৰ মূৰ্তিটো ৰাখক, নিশ্চয় শুভ ফল দিব। ব্লেক কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি সামৰিব লাগিব, অনুষ্ঠানটি সামৰাৰ পূৰ্বে দৰ্শকসকলক আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, আপুনি এভৰি ছানডে মোক প্ৰাগ নিউজত ৰাতি 10টামান বজাত লগ পাব। আৰু এনেতো ৰাতিপুৱা ভাগত মই সদায় আহোঁ, কিন্তু লাইভ প্ৰগ্ৰামত আপুনি প্ৰাগ নিউজত লগ কৰিব পাৰে। আপোনাৰ কুৱেশ্যনখিনি পোনপটীয়াকৈ মই কৰিব পাৰিব। আৰু ফেচবুকত মই আছোঁ, কিৰোয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং ৰত্ন কুবেৰ জামছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangAstrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিদিতা শইকীয়া জ্যোতিষশাস্ত্ৰ হিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।